কৰোনাৰ বিৰুদ্ধে যুঁজি থকা সকলক দেশজুৰি চেলুট জনোৱাৰ সময়তে বঙাইগাঁৱত সংঘটিত হ'ল এক অমানৱীয় কাণ্ড। খুদ প্ৰশাসনৰ লোককে ভাড়াঘৰত প্ৰৱেশত বাধা দিলে হৃদয়হীন মালিকে। মানসিক হাৰাশাস্তিৰ সন্মুখীন ভাৰতীয় হিচাপে থকা অতিৰিক্ত উপায়ুক্ত অনুপম চৌধুৰীৰ লগতে তেওঁৰ কণমানি সন্তানসহ পত্নী। ভাড়াঘৰ মালিক অৱসৰপ্ৰাপ্ত বিষয়া ৰোহিণী চৌধুৰীৰ বিৰুদ্ধে অভিযোগ। ৰোহিণী চৌধুৰীৰ পত্নী এখন কলেজৰ প্ৰবক্তা। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰু বঙাইগাঁৱত এই অমানৱীয় কাণ্ড সংঘটিত হৈছে। কৰোনাৰ যোদ্ধাক এনেদৰে মানসিক হাৰাশাস্তি প্ৰদান কৰা হৈছে। আৰু ইয়াৰ পূৰ্বে এনেধৰণৰ বাতৰি যিহেতু আমাৰ হাতলৈ আহিছিল, যাৰ পৰিপ্ৰেক্ষিতত নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা, জিলা প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা বাৰে বাৰে অনুৰোধ কৰা হৈছিল যাতে এনেধৰণৰ কাণ্ড সংঘটিত নকৰে। ভাড়াঘৰৰ মালিকক 50% ভাড়া ৰেহাই দিয়াৰ কথাও যি সময়ত অনুৰোধ হিচাপে আহিছে, কিন্তু তেনে সময়তে এই কাণ্ড সংঘটিত কৰা দেখা গৈছে। ভাড়া কমাই দিয়াটো দূৰৰে কথা, ভাড়াঘৰত থকা লোকক এনেদৰে আচলতে অমানৱীয় ব্যৱহাৰ তেওঁলোকে কৰিছে। খুদ প্ৰশাসনৰ লোকক ভাড়াঘৰত প্ৰৱেশত বাধা প্ৰদান কৰিছে হৃদয়হীন মালিকে। মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈছে ভাৰতীয় হিচাপে থকা অতিৰিক্ত উপায়ুক্ত অনুপম চৌধুৰীৰ লগতে তেওঁৰ কণমানি সন্তানসহ পত্নী। ভাড়াঘৰ মালিক অৱসৰপ্ৰাপ্ত বিষয়া ৰোহিণী চৌধুৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। ৰোহিণী চৌধুৰীৰ পত্নী এখন কলেজৰ প্ৰবক্তা। ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আপুনি অলপমান ইমোশনেল ডিষ্টেন্স মেইনটেইন কৰক। ল'ৰা ছোৱালীকেইটা মুখখন চাব আহিছে, তেওঁতো ভিতৰত আহিবই বাদ দিছে। আৰু তেওঁলোকেতো ৰাইজৰ হকে কৰি গৈছে ন। আৰু এই মাইনাজনী ইমান সৰু, সি ইমান মই এমাহ ধৰি নাছিলোৱে। মই মঙলবাৰৰ দিনাখন আহিছো ইয়াতে। তাৰ পিছৰ পৰাই মানে অত্যাচাৰ আৰু মানসিকভাৱে কথা শুনাইছে। আৰু আজি কৈছে যে তোমালোকে ইয়াৰ পৰা সোনকালে গুচি যোৱা। আৰু বঙাইগাঁও সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে আমি সংযুক্ত হৈছো। উপানন্দ, সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই যি অভিযোগ উত্থাপন হৈছে ৰোহিণী চৌধুৰীৰ বিৰুদ্ধে, তেওঁলোকে তাৰ কিবা প্ৰত্যুত্তৰ দিছে এতিয়ালৈকে? দুৰ্ভাগ্যজনক ঘটনা। যি সময়ত দেশজুৰি কৰোনা যোদ্ধাসকলক চেলুট জনাইছে, তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ কাৰণে ৰাইজেও আগভাগ লৈছে, কিন্তু এনে সময়তে বঙাইগাঁৱত এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া আৰু তেওঁৰ পত্নীয়ে এগৰাকী অতিৰিক্ত উপায়ুক্ত শাৰীৰিক মানসিক অত্যাচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু আজি ৰাতিপুৱাই তেওঁৰ পত্নীক ঘৰৰ পৰা দুটা কণমানি সন্তান তেওঁৰ আছে, পত্নীক ওলাই যাব কৈছে, সন্তানসহ ওলাই যাব কৈছে। তেওঁ কৈছে যে তেওঁলোক কৰোনাৰ বাহক, যিহেতু দিন ৰাতি তেওঁলোকে কৰোনাৰ বিৰুদ্ধে যুঁজ কৰি আহিছে, বিভিন্ন স্থানত গৈছে, গতিকে তেওঁলোক কৰোনা সংক্ৰমণ হ'ব পাৰে, সেইকাৰণে তেওঁক বেয়াকে মন্তব্য কৰিছে আৰু ঘৰ এৰি ওলাই যাবলৈ আজি পুৱাৰ ভাগতে নিৰ্দেশ দিছে। উপায়ন্তৰ হৈছে এতিয়া পৰিয়ালটো। গতিকে এই কেৱল আজিয়ে নহয়, জানিব পৰা মতে আজি 3 দিন ধৰি অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাক তেওঁৰ ঘৰত ভাড়াঘৰত যাবলৈ দিয়া নাই এইগৰাকী মালিকে। আৰু তেওঁ এই কাৰণে 3 দিন ধৰি তেওঁ বঙাইগাঁৱৰ এখন হোটেলতে আছে, যোৱা নাই। কিন্তু যোৱাকালিও আবেলি ভাগত তেওঁ পুত্ৰক দেখা কৰিবলৈ গৈছিলে। গেটৰ বাহিৰৰ পৰাই তেওঁ পুত্ৰক দেখা কৰিব খুজিছিলে, কিন্তু সেয়াও তাৰ কাৰণেও তিৰ্যক মন্তব্য কৰিছে, সমালোচনা কৰিছে, আৰু ওভতাই পঠাইছে। এনেধৰণৰ ঘটনাৰ পিছত আজি ৰাতিপুৱা পুনৰ এক ঘটনা সংঘটিত কৰিলে। গতিকে যি দুগৰাকী মালিকৰ কথা ক'ব বিচাৰিছো, তেওঁলোক এগৰাকী ৰোহিণী চৌধুৰী, তেওঁ অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, আৰু তেওঁৰ পত্নী ডায়েটৰ প্ৰবক্তা বিপাশা চৌধুৰী। গতিকে দুয়োগৰাকী তথাকথিত শিক্ষিত আৰু সম্ভ্ৰান্ত পৰিয়ালৰ বুলি দাবী কৰা হয় যদিও, কোৱা হয় যদিও, কিন্তু তেওঁলোকৰ ব্যৱহাৰ কিন্তু এক বিপৰীত প্ৰতিফলিত হৈছে। যি সময়ত আমি কৰোনা যোদ্ধাসকলক শ্ৰদ্ধা কৰিব লাগে, মনোবল বৃদ্ধি কৰিব লাগে, কিন্তু সেই সময়ত তেওঁলোকক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু ইতিমধ্যে আমি তেওঁৰ পত্নীৰ বক্তব্য সংগ্ৰহ কৰিছো। তেওঁ যথেষ্ট দুখ পাইছে, কিয়নো তেওঁ এই সময়ত, লকডাউনৰ সময়ত তেওঁ ক'ত যাব, কলৈ যাব, ঘৰ যিহেতু খালী কৰিবলৈ নিৰ্দেশ দিছে। আৰু ইয়াৰ পিছতে এই খবৰ পাই আৰক্ষী দল আজি তেওঁলোকৰ ঘৰত উপস্থিত হৈছিল আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰু সমগ্ৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। যি সময়ত আমি মনোবল বৃদ্ধি কৰিব পৰা নাই যোদ্ধাসকলৰ, কিন্তু এনে সময়ত মানসিকভাৱে হাৰাশাস্তি কৰাৰো আমাৰ কোনো অধিকাৰ নাই। নিশ্চয় কোনো অধিকাৰ নাই উপানন্দ। আৰু আপুনি জনাইছে আচলতে তেওঁলোক নামত আচলতে শিক্ষিত, কিন্তু তেওঁলোকৰ যি ব্যৱহাৰ বা তেওঁলোকে যি মানসিকতাৰ পৰিচয় দিছে, আচলতে সেয়া কোনো প্ৰকৃত আচলতে শিক্ষিত বা সম্ভ্ৰান্ত ঘৰৰ মানুহে এনে কাণ্ড কেতিয়াও আচলতে সংঘটিত নকৰে। গতিকে তেওঁলোকে নিজৰ কোনো স্বীকাৰোক্তি প্ৰদান কৰিছে আৰক্ষীৰ জেৰাত বা সংবাদ মাধ্যমৰ আগত, কিয় আচলতে তেওঁলোকে এনেকুৱা কৰিছে? তেওঁলোকে টিভিৰ সন্মুখত বা আমাৰ সন্মুখত
স্পষ্টভাৱে এই কথা ক'বলৈ তেওঁলোকে সাহস গোটাব পৰা নাই। আমি তেওঁলোকৰ প্ৰতিক্ৰিয়াও জানিব বিচাৰিম, কিন্তু এটা কথা তেওঁলোকে আমাক অনানুষ্ঠানিকভাৱে এটা কথা কৈছে যে তেওঁলোকে আছে এই ধৰণৰ মন্তব্য, তেওঁলোক যি কথা কৈছিলে আচলতে সেইখিনি কৰিব বিচৰা নাছিলে, তেওঁলোকে আছে বুজাত ভুল বুলি ক'ব খুজিছে। কিন্তু কথাখিনি তেওঁলোকে এতিয়া আঁতৰি যাব খুজিছে, যিহেতু তেওঁলোকক প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছে, আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছে, কিন্তু সমগ্ৰ বিষয়টোৰ পৰা তেওঁলোকে এতিয়া ফালৰি কাটি বা অন্য ৰূপ দিবলৈ চেষ্টা কৰিছে। কিন্তু গোটেই ঘটনাটো দুৰ্ভাগ্যজনক আৰু তেওঁলোকে এতিয়া এই গোটেই কথাটো আমাৰ সন্মুখত আনুষ্ঠানিকভাৱে বক্তব্য ৰাখিবলৈ কিন্তু অস্বীকাৰ কৰা পৰিলক্ষিত হৈছে। স্বাভাৱিকতে উপাদান্ত গোটেই ঘটনাটোৱে আচলতে দুৰ্ভাগ্যজনক, কাৰণ দেখা পোৱা গৈছে যিসকল লোকে অহৰ্নিশে কেৱল বঙাইগাঁৱৰ এই উদাহৰণে নহয়, ইয়াৰ পূৰ্বেও নিউজ 18 অসম নৰ্থ ইষ্টলৈ আৰু আমালৈ যিহেতু যিসমূহ ফোন কল আহে বা এনেকুৱা ধৰণৰ অসুবিধা দেখা পোৱা গৈছে, যাৰ পৰিপ্ৰেক্ষিততে এতিয়া ৰাজ্য প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা আচলতে ভাড়াঘৰ মালিকক এইটো কথালৈকে অনুৰোধ জনোৱা হৈছে যাতে তেওঁলোকে ভাড়াৰ ক্ষেত্ৰতো হয়তো কিছু যদি সকাহ দিব পাৰে। ইয়াৰ নিৰ্দেশ নহয়, আহ্বানহে জনোৱা হৈছিলে, কিন্তু তাৰ পিছতো ভাড়াৰ ক্ষেত্ৰত সকাহ দিয়াটো বহু দূৰৰে কথা। ভাড়া বিচাৰি হাৰাশাস্তি কৰাও বহু আমি ঘটনা দেখা পাইছোঁ এই যি লকডাউনৰ সময়ছোৱাত। কিন্তু তাতোতকৈ আচলতে দুৰ্ভাগ্যজনক কথাটো হৈছে ভাড়া বিচাৰতে ক্ষান্ত থকা নাই যিসমূহ জৰুৰীকালীন সেৱাৰ সৈতে জড়িত। এনে বহু আচলতে সংবাদকৰ্মীৰ লগতো উপানন্দ ঘটনা সংঘটিত হৈছে, যিসমূহ পোহৰলৈ আহিছে বা কেৱল বঙাইগাঁৱৰ এই ঘটনা নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত জৰুৰীকালীন সেৱাৰ সৈতে জড়িত চিকিৎসা কৰ্মী, সংবাদকৰ্মী, বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ সৈতে এই আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। গতিকে আমি সেইসকল লোকক বাৰে বাৰে আহ্বান জনাব বিচাৰিছোঁ, এইখিনি সময়ত আপোনালোকে মনোবল বৃদ্ধি কৰক, জৰুৰী সেৱাৰ সৈতে জড়িত লোকসকলক। তাৰ সলনি আপোনালোকে আচলতে মানসিকভাৱে এনেদৰে হাৰাশাস্তি তেওঁলোকক নকৰিব, সেই অনুৰোধ আমি জনাইছোঁ। আৰু উপানন্দ আপোনাক ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ এই বাতৰি আমি সবিস্তাৰে সম্প্ৰচাৰিত কৰাৰ পিছত যাতে এই পৰিয়ালটো, ইতিমধ্যে আপুনি কৈছে যে তেওঁলোকে ইতিমধ্যে লজ্জিত হৈছে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এনে কোনো কথা কোৱা নাই, ভুল বুজিছে বুলিহে আচলতে তেওঁলোকে এই সমগ্ৰ বিষয়টোৰ পৰা দায় সাৰিব খুজিছে। কিন্তু আমি বিচাৰিছোঁ কেৱল বঙাইগাঁৱতে নহয় আৰু এনেকুৱা যি খবৰ আমাৰ সন্মুখলৈ আহিছে, সকলো আচলতে ভাড়াঘৰ মালিক বা ওচৰ চুবুৰীয়া লোক সকলোকে আমি অনুৰোধ জনাম, আপোনালোকে জৰুৰীকালীন সেৱাৰ সৈতে জড়িত লোকসকলক এনেদৰে আচলতে হাৰাশাস্তি নকৰিব মানসিকভাৱে, ওলোতে আপোনালোকে তেওঁলোকৰ মনোবলহে বৃদ্ধি কৰিব লাগে। যদি মনোবল বৃদ্ধি কৰিব নোৱাৰে, সহায় কৰিব নোৱাৰে, তেনেহ'লে তেওঁলোকক অপমান কৰাৰো বা এনেদৰে মানসিকভাৱে হাৰাশাস্তি কৰাৰো আপোনালোকৰ কোনো অধিকাৰ নাই। আগুৱাইছোঁ পৰৱৰ্তী খবৰলৈ। বিগত 4টা দশক জুৰি এটা হাঁহৰ গঁৰাল সদৃশ ঘৰত বাস কৰা এজন ব্যক্তি। ওদালগুৰি জিলাৰ কলাইগাঁৱৰ ৰূপাতল গাঁৱৰ সুধীৰ দাস নামৰ বৃদ্ধগৰাকীয়ে এটি গঁৰাল সদৃশ ঘৰত এক লেতেৰা কদৰ্যময় পৰিৱেশত বসবাস কৰি আহিছে। চৰম দৰিদ্ৰতাৰ বাৰ্ধক্যৰ ভৰত কোঙা এই সুধীৰৰ জীৱন। বৰশী আৰু জাল বৈ জীৱন অতিবাহিত কৰা সুধীৰৰ দুখৰ জীৱনৰ আজিলৈকে খবৰ ল'বলৈ আহৰি নহ'ল তথাকথিত শিক্ষিত জ্ঞানী সমাজৰ। সুধীৰৰ দুখৰ জীৱনলৈ প্ৰতিচ্ছবিয়ে কপাই নুতুনিলে কোনো নেতা কিংবা আমোলা বিষয়াৰ। এটি চৰকাৰী গৃহ লাভ কৰিবলৈ সক্ষম নোহোৱা সুধীৰে নাপালে এটকীয়া চাউল কেইটাও। থাকিবলৈ এখন নাই সাধাৰণ বিচনা, খাবলৈ নাই ভাত, পিন্ধিবলৈ নাই কাপোৰ। লকডাউনৰ সময়ত BPL কাৰ্ড নথকা পৰিয়ালক দিয়া 1000 টকাও তেওঁ পাবলৈ সক্ষম হোৱা নাই। যেন প্ৰকৃতাৰ্থত ভুল লুণ্ঠিত হৈছে মানৱ সভ্যতা। সাংবাদিকৰ তৰফৰ পৰা কিছু খাদ্য সামগ্ৰী সুধীৰ দাসক দিয়াৰ পিছত এই দৃশ্য দেখাৰ পিছত প্ৰদান কৰা হৈছে আৰু সাংবাদিকসকলে তেওঁ সহায় কৰিবলৈ আগবাঢ়ি আহিছে। কিন্তু এইসকল লোকৰ বাবে যিসমূহ চৰকাৰী আঁচনি আছে, সেয়া এটকীয়া চাউল হওক বা চৰকাৰী গৃহ হওক বা অন্যান্য যিমান সুবিধা আচলতে ঘোষণা কৰা হয়, কিন্তু দেখা গৈছে বাস্তৱত সকলো লোক তাৰ সেই সুবিধা তেওঁলোকে লাভ নকৰে, কিছু লোক বঞ্চিত হয়। তাৰে প্ৰমাণ হৈছে এইগৰাকী ব্যক্তি সুধীৰ দাস। মোটামুটি 40 বছৰ ধৰি আছে, ধৰক মোৰতো ইমান বয়স হোৱা নাই। এতিয়া মই জানাৰ পৰা আপোনাৰ যিমান বেমাৰ আজাৰ হ'লেও মানে মোক খবৰ দিয়ে, মই আহি পেলাই মোৰ যিখিনি পাৰোঁ আৰু সেইখিনি তেওঁক দিওঁ আৰু সেইখিনি সহায় কৰোঁ। লকডাউনৰ সময়ছোৱাত দেখা পোৱা গৈছে দৰিদ্ৰজনক খাদ্য সামগ্ৰী যোগান ধৰিছে বহু হৃদয়বান লোকে। ঢেকীয়াজুলিৰ সমূহীয়া ৰান্ধনীশাল পাতি আৰ্তজনক আহাৰ যোগান ধৰিছে একাংশ লোকে। ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহালৰ তৎপৰতাত বিগত 34 দিনে এমুঠি অন্ন যোগান ধৰিছে একাংশ লোকে। সমূহীয়া ৰান্ধনীশালত দৈনিক 8000 টকা ব্যয়েৰে 300ৰ অধিক লোকক ভাতৰ টোপোলা যোগান ধৰি অহা হৈছে। দিন হাজিৰা, ঠেলাৱালা, ৰিক্সাৱালা আদিকে ধৰি বিভিন্ন লোকে যাতে লকডাউনৰ সময়ছোৱাত লঘোণে থাকিব নালাগে, তাৰ বাবে এই পদক্ষেপ। ঢেকীয়াজুলিৰ সংবাদদাতা হৰেণ ভূমিজৰ এক প্ৰতিবেদন আগবঢ়াইছো এই বিষয় সন্দৰ্ভত।
হয়, সাহায্য বিতৰণৰ দৃশ্য আমি বহু দেখুৱালোঁ। সংকটৰ সময়ত বহু হৃদয়বান লোকে দুখীয়া দৰিদ্ৰ লোকৰ কাষত থিয় হৈ সহায় হাত আগবঢ়ালে একাংশ দৰিদ্ৰ পৰিয়ালক। কিন্তু আজি আমি এটা দৃশ্য দেখুৱাম, এটা ব্যতিক্ৰম দৃশ্য। একাংশ হৃদয়বান লোকে ঢেকীয়াজুলিৰ তেওঁলোকে একগোট হৈ লকডাউনৰ সময়ছোৱাত বিগত এমাহ ধৰি লকডাউনৰ সময়ছোৱাত যিসকল দুখীয়া দৰিদ্ৰ লোকে এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰিছে, সেইসকল লোকক অন্নদান কৰিছে। এনেধৰণে দৈনিক এবাৰকৈ তেওঁলোকে ইয়াত আহাৰৰ ব্যৱস্থা কৰিছে আৰু যাৰ বাবে দৈনিক ইয়াত লানি নিচিঙা ভিৰ হয়। বহু লোকে ইয়াত যিসকল দুখীয়া দৰিদ্ৰ লোক আছে সেইসকল লোকে ইয়াত আহাৰ গ্ৰহণ কৰিবৰ কাৰণে আহে। লকডাউনৰ সময়ত দুখীয়া দৰিদ্ৰ লোকসকলে যথেষ্ট খাদ্যৰ সংকটত সন্মুখীন হ'ব লগা হৈছে। সেই সময়তে ঢেকীয়াজুলিত একাংশ সচেতন লোক সামাজিক সংগঠনে একগোট হৈ তেওঁলোকে উদ্যোগ লৈছিল যে নিতৌ আচলতে ইয়াত এনেধৰণে অন্ন যোগান ধৰিব, দুখীয়া দৰিদ্ৰ লোকসকলক আহাৰ যোগান ধৰিব। সেই পদক্ষেপ তেওঁলোকে কৰি আহিছে। বিগত 32 দিনে লকডাউনৰ সময়ছোৱাত এনেধৰণে তেওঁলোকে আহাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আচলতে এই দৃশ্যই আচলতে মানৱীয়তা আছে, আজিও আছে, সেয়া তাকে প্ৰতিপন্ন কৰিছে। আমি দেখুৱাইছোঁ পোনে পোনে আমি কথা পাতিব চেষ্টা কৰিম যিসকল আচলতে উদ্যোক্তা, এই উদ্যোক্তাসকল এটা উঠিব, উদ্যোক্তাসকলৰ লগত কথা পাতিব চেষ্টা কৰিম। কি ক'ব, কেনেধৰণৰ অনুভৱ? নাই, আমাৰ লকডাউনৰ দ্বিতীয় দিনৰ পৰাই আজি 36 দিন আমি একেৰাহে ঢেকীয়াজুলিৰ যিসমূহ স্বেচ্ছাসেৱী সংগঠন আছে, ব্যৱসায়িক সংগঠন, বিশেষকৈ ফাৰ্ষ্ট হোপ NGO, ঢেকীয়াজুলি ট্ৰাক ব্যৱসায়িক সন্থা, মাৰোৱাৰী পঞ্চায়ত, ইয়াৰ হিন্দীভাষী ছট পূজা কমিটি, সংঘশ্ৰী ক্লাব, এই সকলো মিলি আৰু বিশেষভাৱে বিধায়কগৰাকীৰ তৎপৰতাত এই অন্নদান কাৰ্যসূচী চলি আছে। আৰু আমি নিয়াৰিকৈ সকলোৰে সহায় সহযোগৰ মাজেৰে আমি প্ৰতিদিনে 300তকৈ অধিক মানুহক, আমি গৰীব মানুহ আৰু প্ৰায়খিনিয়ে যিখিনি ৰেচন কাৰ্ড নাই সেই দৰিদ্ৰসকলক আমি অনুদান চলাই নিছোঁ আৰু ইয়াত নিয়াৰিকৈ চলি গৈছে। আৰু তাৰ কাৰণে আমাৰ ইয়াৰ যিসকল NGOৰ বা অন্যান্য স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকৰ্তা বা আমাৰ যিসকল সদস্য আটাইতকৈ সুখী যে আচলতে মানৱতাৰ আমি এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছোঁ। আৰু অনিৰ্দিষ্ট কাললৈ যেতিয়ালৈকে সম্ভৱ হয় আমি বা প্ৰয়োজনে আমাক তাগিদা দিয়ে আমি অনুষ্ঠানটো আমি অনুদান কাৰ্যসূচী চলাই যাওঁ। আপোনালোকে ইয়াতে ব্যস্ত থাকি খাদ্য যোগান ব্যৱস্থা কৰি আছে? হয়, কৰি আছোঁ। আৰু ইয়াত সম্পূৰ্ণভাৱে যি চৰকাৰী নীতি ব্যৱস্থা বা যি সামাজিক দূৰত্ব, শাৰীৰিক দূৰত্ব, তাক ৰক্ষা কৰি ইয়াত পেকেটিং কৰা হয় আৰু পেকেটিং কৰি পেলাই দিয়া হয়। আৰু তেওঁলোকে নিৰ্দিষ্ট দূৰত্বৰ পৰা আহি এই গৰীব দুখীয়া আত্মজনে আহি ইয়াৰ পৰা আমাৰ খাদ্য লৈ যায়। হয়, নিশ্চয়কৈ আৰু লোক আছে, তেখেতসকলৰ পৰা জানিব চেষ্টা কৰিম। উদ্যোক্তাসকল কেনেকুৱা অনুভৱ? এটা মহান কাম কৰিছে আপোনালোকে। বহুত ভাল লাগিছে। এই বিপদৰ সময়ত যে আমি দুমুঠি অন্ন যোগান ধৰিব পাৰিছোঁ তাৰ কাৰণে আমাৰ খুব ভাল লাগিছে। কেইদিন হ'ল আজি আপোনালোক? আজি 36 ডেজ। কিমান দিনলৈকে চলিব? যেতিয়ালৈকে লকডাউন থাকিব তেতিয়ালৈকে আমি পুৰা সম্পূৰ্ণ চেষ্টা কৰিম যাতে আমি দুইমুঠি অন্ন সকলোকে যোগান ধৰিব পাৰোঁ। ডেইলি আপোনালোকৰ কিমান খৰচ হয় ইয়াৰ পৰা? ডেইলি আমাৰ 7,000 to 8,000 খৰচ হয়। হয়। দিন দুপৰতে ডেমকেয়াৰ নাহৰ ফুটুকী। কেমেৰাত আবদ্ধ হ'ল নাহৰ ফুটুকীৰ মুক্ত বিচৰণৰ দৃশ্য। খাদ্যৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চলত বিচৰণ কৰিছে নাহৰ ফুটুকীটোৱে। গোলাঘাট, পুলিবৰ, নৰাগাঁৱৰ দৃশ্য দেখুৱাব বিচাৰিছোঁ কিদৰে খাদ্যৰ সন্ধানত এতিয়া বিচৰণ কৰিছে নাহৰ ফুটুকীটোৱে। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বহু লোকৰ গৰু, ছাগলী, গাহৰি ভক্ষণ কৰি সন্তাসৰ সৃষ্টি কৰি আহিছে নাহৰ ফুটুকীটোৱে। উল্লেখ কৰিব পাৰি যে 2 বছৰ এই অঞ্চলটোত পিঞ্জৰাবদ্ধ হৈছে 2টা বছৰত 9টাকৈ নাহৰ ফুটুকী। আৰু আজিৰ দৃশ্য আমি দেখুৱাইছোঁ গোলাঘাট, পুলিবৰ, নৰাগাঁৱৰ দৃশ্য। খাদ্যৰ সন্ধানত বিচৰণ কৰিছে নাহৰ ফুটুকীটোৱে আৰু দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বহু লোকৰ গৰু, ছাগলী, গাহৰি ভক্ষণ কৰি সন্তাসৰ সৃষ্টি কৰি আহিছিল এই নাহৰ ফুটুকীটোৱে। আৰু 2টা বছৰত এই অঞ্চলটোত পিঞ্জৰাবদ্ধ হৈছে 9টাকৈ নাহৰ ফুটুকী। আমাৰ এই বগৈজেঙত বাঘৰ উপদ্ৰৱ আজি বগৈজেং নৰাগাঁৱত আজি 4-5 বছৰৰ পৰা বাঘৰ উপদ্ৰৱ চলি আছে। আৰু যোৱা আপোনাৰ এপ্ৰিলৰ 22 তাৰিখে এটা ধৰি নিয়া হৈছে বাঘ। তাৰপৰা আৰু ইয়াত এতিয়া মুক্ত বিচৰণ কৰি আছে, দিনতে ওলাই আছে বাঘ। 4-5টা বাঘ ইয়াতে ঘূৰি ফুৰিছে যেনি তেনি। কালি আমি এনে বাগানলৈ যাওঁতে দেখিছোঁ যে বাঘ দিনতে বিচৰণ কৰি ফুৰিছে ইয়াত। আৰু ইয়াত 4-5টামান বাঘ আছে। গৰু ছাগলী খাই গৰু ছাগলীটো খাই আছে। গৰু ছাগলী আপোনাৰ মেলিবলৈ এতিয়া ভয় হৈছে। আৰু বাগানত পাত চাত ছিঙিবলৈও দিগদাৰ হৈছে। আৰু ইয়াত জলকীয়া খেতি আছে, জলকীয়া খেতি তলত সোমাই থাকে বুলিও ভয় হৈছে এতিয়া। ইমানেই বাঘ হৈছে আমাৰ ইয়াত। কিমান ইয়াৰ আগত কিমানটা ধৰিলে? ইয়াৰ আগত আমাৰ 9টা ধৰা হৈছে আৰু বাঘ আছেই।
গাহৰিৰ পাছত এইবাৰ অচিন ৰোগত মৃত্যু হৈছে গৰুৰ নলবাৰী মুকালমুৱাত অৰ্ধশতাধিক গৰুৰ মৃত্যু হোৱা চিন্তিত হৈ পৰিছে কৃষকসকল কিছুদিন পূৰ্বে লাৰগছি গাঁৱৰ এজন লোকৰ অষ্ট্ৰেলিয়ান জাৰ্চি গৰু আকস্মিকভাৱে মৃত্যু হৈছিল আৰু তাৰ পাছত মুকালমুৱাৰ আন এজন কৃষকৰ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল এটা মহৰ প্ৰথম অৱস্থাত গৰুবোৰৰ হঠাতে পেটটো ফুলি উঠে আৰু কিছু সময় ছটপটাই থকাৰ পিছত মৃত্যুমুখত পৰে অচিন ৰোগত আক্ৰান্ত হৈ চৰাঞ্চলকে ধৰি আন বহু অঞ্চলত এতিয়া দেখা গৈছে পশুধনৰ মৃত্যু হৈছে যাৰ ফলত চিন্তাত পৰিছে কৃষকসকল আৰু ইফালে পশুধনৰ মৃত্যুৰ সন্দৰ্ভত কোনো নিশ্চিত তথ্য নাই চিকিৎসকৰ হাতত জেগা কুলিয়ে থৈছোঁ মই বোলো গৰুটোত মোক এনেকৈ ঘাঁহ পানী নাখায় তাৰে পৰা ৰাতি পেট মোক হৈছে ধৰি আধা ৰাতিত মচি চাই আছোঁ শুনি গ'লো তাৰে পিছদিনা আৰু সেইটো সেনা হলতে ডাক্তৰ মাতিলোঁ 4টা বেজি দি গ'ল লকডাউনৰ মাজত গোলাঘাট সৰুপথাৰ তীব্ৰ চাঞ্চল্য সীমান্তৱৰ্তী চুঙাজানৰ 3 নম্বৰ শান্তিপুৰ গাঁৱত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ 9mm পিষ্টল সহ 3 সক্ৰিয় গুলী নৱজিত বৰা নামৰ এজন লোকৰ বাৰীত খান্দি থাকোঁতে উদ্ধাৰ হৈছে পিষ্টল বাৰীত মাটি খান্দি থাকোঁতে এটা কিশোৰে পিষ্টলটো প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে পিষ্টলটো ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কোনো লোকক আটক কৰা হোৱা নাই আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব এই ৰহস্যৰ উৰপৰিবৰ পোহৰলৈ আহিব সমগ্ৰ ঘটনা নৱজিত বৰা বাৰী মাটি অলপমান মানে নিছিলে সেই ঘৰ মুচিবৰ কাৰণে তাৰপৰা ল'ৰাটোৱে হেৰি কি কয় সেয়া মাটি এডাবৰ ঘৰত থ'লেগৈ আৰু পিছৰ ডাবৰ মানে খান্দি থাকোঁতে কোৰত মানে সেইটো পিষ্টলটো লাগিলে কাৰ বাৰীত বস্তুটো ওলাইছে আপোনালোকৰ বাৰীত নে বেলেগৰ আমাৰ বাৰীত নহয় আমাৰ ওচৰৰে নৱজিত বৰা বুলি কয় তেখেতসকলৰ বাৰীত তাৰপিছত ল'ৰাটোৱে মানে চিনি নাপালে তথাপি মানে মোক দেখুৱাইছে গৈ মা বোলে এইটো কি বস্তু চোৱা বুলি কয় তাৰপৰা মই চালোঁ মই চাই মানে বহুত ভয় লাগিলে তাৰপৰা মই হৰেণ গোহাঁই জেঠুক মই গৈ ক'লোগৈ মানৱ সেৱাৰ পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম এই নীতিকে সাৰোগত কৰি শনিবাৰে বিয়লি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিতিত মাৰ্ঘেৰিটাত সন্মিলিত সমাজ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মটক আদছা আদি স্থানীয় দল সংগঠনৰ সহযোগত মাৰ্ঘেৰিটা সমষ্টিৰ উলুপত লকডাউনৰ সময়ত যিসকল দুখীয়া লোকে খাদ্যবস্তু যোগাৰ কৰিব পৰা নাই তেনে লোকক সহায় কৰে প্ৰায় 2 শতাধিক লোকৰ মাজত খাদ্যবস্তুৰ টোপোলা দি সামূহিকভাৱে সহায়ৰ হাত আগবঢ়ায় মাৰ্ঘেৰিটা আঞ্চলিক আছুৰ উদ্যোগৰ শৃংখলাবদ্ধভাৱে দৰিদ্ৰ লোকৰ মাজত এইদৰে সহায় আগবঢ়াই মহানুভৱতা প্ৰকাশ কৰে আনহাতে লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰক দাবী জনায় যে কা আন্দোলনৰ সময়ত যিসকল লোকক কাৰাবন্দী কৰি ৰাখিছে তেওঁলোকক যাতে মুক্তি কৰি দিয়ে অতি সোনকালে ইয়াত সদৌ অসম ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ মটক যুৱ ছাত্ৰ সন্মিলন নৰাণ ছাত্ৰ সন্থা আদছা আটাচু সকলোৱে সন্মিলিতভাৱে ৰাইজক সহায় কৰিবৰ কাৰণে আজি এই বিশেষ সাহায্য অভিযানৰ কাৰ্যসূচী ইয়াত আৰম্ভণি কৰিছে ইতিমধ্যে তেওঁলোকে এনেকুৱা ধৰণৰ সাহায্য অভিযান বিভিন্ন প্ৰান্তে প্ৰান্তে তেওঁলোকে কৰি আহিছিল আৰু এই প্ৰক্ৰিয়া ধাৰাবাহিকভাৱে অব্যাহত থাকিব যেতিয়ালৈকে লকডাউন থাকিব কাৰণ দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সামৰণিৰ পিছত তৃতীয় পৰ্যায়ৰ লকডাউনো আৰম্ভ হ'ব অহা 4 তাৰিখৰ পৰা বহু শিথিলতা আহিলেও কিন্তু মৌলিক যিবোৰ সমস্যা খাদ্যৰ সমস্যা অত্যাৱশ্যকীয় সামগ্ৰীৰ সমস্যা বা মানুহৰ যিটো তেওঁলোকে দিন মজুৰি কৰি উৎপাদন বা তেওঁলোকে অৰ্থ আৰ্জন কৰা এই গোটেই কথা বতৰাবোৰৰ স্থবিৰতা বা তেনেকুৱা ধৰণৰ বাধা নিশ্চয়কৈ থাকিব গতিকে তেনেকুৱা এটা সময়ত আমি কিছু সকাহ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ ক্ষুদ্ৰ প্ৰয়াস কাৰণ এইটো এটা মানুহৰ দায়িত্ব আৰু মই এইটো কথা বাৰে বাৰে কৈ আহিছোঁ যে মানৱ সেৱাই পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম কা আন্দোলনৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি আছে যিসকল কৰায়ত্ব কৰি জেলত নিক্ষেপ কৰিছে সকলোকে মুক্তি দিব লাগে গতিকে এইটো সময়ত বিশেষকৈ সংকটৰ মুহূৰ্তত মানুহলৈ অহা সংকট মানৱ জাতিলৈ অহা ভয়াৱহতাৰ সময়ত এইটো এটা মানৱীয় দায়িত্ব যিটো কথা পৃথিৱীত বিভিন্ন প্ৰান্তৰ চৰকাৰসমূহে তেওঁলোকে গ্ৰহণ কৰিছে এই গণসংগ্ৰামত জড়িত হৈ থকা প্ৰতিগৰাকী বন্দীক মুক্তি দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে দুপৰ শিৰোনামত এবাৰ খবৰ বাক্সাত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে এহাল যুৱক যুৱতীক মাৰপিট এটা উন্মাদ দলৰ যুৱতীগৰাকীৰ শ্লীলতাহানিৰ অপচেষ্টা দলটোৰ মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি এই উন্মাদ দলটোৱে ছ'চিয়েল মিডিয়া যোগে ভাইৰেল কৰিছে ঘটনাৰ ভিডিঅ' যুৱক যুৱতীহাল অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগৰ ভিত্তিত এনেদৰে যুৱতীগৰাকীৰ শ্লীলতাহানিৰ চেষ্টা কৰিছে আৰু এহাল যুৱক যুৱতীক মাৰপিট কৰিছে এটা উন্মাদ দলে মৰেল পুলিচিঙৰ ঘটনা বাক্সাত সংঘটিত হৈছে এহাল যুৱক যুৱতীক মাৰপিট কৰিছে এটা উন্মাদ দলে যুৱতীগৰাকীৰ শ্লীলতাহানিৰ অপচেষ্টা কৰিছে মোবাইলত ভিডিঅ' ৰেকৰ্ডিং কৰি উন্মাদ দলটোৱে ছ'চিয়েল মিডিয়া যোগে ভাইৰেল কৰিছে ঘটনাৰ ভিডিঅ' যুৱক যুৱতীহাল অনৈতিক কাৰ্যত লিপ্ত থকাৰ অভিযোগ উত্থাপন কৰি এনেদৰে
মৰেল পুলিচিঙৰ কাণ্ড সংঘটিত কৰিছে বাক্সাৰ এই লোকসকলে। লকডাউনে সংকটত পেলাইছে ৰাজ্যখনৰ ই ৰিক্সা চালকসকলক। ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱকে ই ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আহিছে, কিন্তু লকডাউনে ভয়াৱহ সংকট কঢ়িয়াই আনিছে এই ই ৰিক্সা চালকৰ জীৱনলৈ। বেছিভাগ নিবনুৱা যুৱকে ধাৰ ঋণ লৈ কেনেবাকৈ ক্ৰয় কৰিছিল এখন ই ৰিক্সা। মাহৰ মূৰত কিবাকৈ কিস্তিৰ ধন পৰিশোধ কৰি আহিছিল যদিও এমাহে পৰিশোধ কৰিব পৰা নাই কিস্তিৰ ধন। আনহাতে ই ৰিক্সাসমূহৰ বেটাৰীবোৰ নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে আৰু এইসকল ই ৰিক্সা চালকৰ বাবে এতিয়া পৰিয়াল চলোৱাটো কঠিন হৈ পৰিছে। ৰাজ্যৰ ই ৰিক্সা চালকসকলৰ সংকটৰ সময়ত চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে বৰপেটা জিলা ই ৰিক্সা চালক সন্থাই। তেওঁলোকে দাবী কৰিছে লকডাউনৰ ফলত ব্যক্তিগত যিসমূহ ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ ই ৰিক্সা চালক তেওঁলোকৰ পৰিয়ালক অলপ সকাহ দিবৰ বাবে অন্তত কিছু পৰিমাণে হ'লেও আৰ্থিক সাহায্য যাতে আগবঢ়ায়। অসমত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত গাহৰি। ভূপালৰ পৰা অহা চেম্পল পৰীক্ষাৰ ৰিপৰ্টত এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। এই ফিভাৰৰ কোনো ঔষধ আৰু প্ৰতিষেধক নাই। 7খন জিলাত হ'ব গাহৰিৰ ৰেণ্ডম টেষ্টিং। মুখ্যমন্ত্ৰীৰ বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাৰ এই মন্তব্য, সংক্ৰমণ ৰোধৰ বাবে লোৱা হ'ব কঠোৰ ব্যৱস্থা। গাহৰিৰ পৰা মানুহলৈ নিবিয়পে এই ফিভাৰ। প্ৰথমে অৰুণাচলত আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈছিল গাহৰি। অসমৰ ধেমাজিৰ জোনাইত প্ৰথমে আফ্ৰিকান সোয়াইন ফিভাৰত আক্ৰান্ত হৈছিল গাহৰি। আৰু ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে 21টাকৈ গাহৰিৰ মৃতদেহ। ব্ৰহ্মপুত্ৰত উটি অহা গাহৰিৰ মৃতদেহকেইটা উদ্ধাৰ কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ 6ষ্ঠ সংযোজন এলেকাত। কোনো লোকে ব্ৰহ্মপুত্ৰত পেলাই দিয়া গাহৰিৰ এই মৃতদেহ নদীয়েদি উটি আহি কাজিৰঙা সোমোৱা বুলি জানিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই। মৃত গাহৰিকেইটা সোয়াইন ফিভাৰত আক্ৰান্ত বুলি সন্দেহ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন। চাওক, কৰোনা ভাইৰাছৰ বিভীষিকাৰ মাজতে যিটো যিসকল কৃষক, সেই কৃষকসকলে সকললৈ ইতিমধ্যে যথেষ্ট সমস্যাৰ তেখেতসকল সন্মুখীন হৈছে। তাৰ সমান্তৰালভাৱে কিন্তু সমস্যাৰ সন্মুখীন হৈছে যিসকল গাহৰি পালক। ইতিমধ্যে অসমীয়া বহু যুৱকে কিন্তু বৰ্তমান সময়ছোৱাত গাহৰি পালন কৰি তেওঁলোকে স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে। মই এখন বিশেষ ফাৰ্মত আছো। এই ফাৰ্মখন এগৰাকী যুৱ কৃষকৰ নৱনিধি গগৈ নামৰ এগৰাকী যুৱ কৃষকৰ তেওঁ ঘৰ তিয়কত, আৰু তেওঁ দেখিছে খুব সুন্দৰভাৱে তেওঁ যি বিজ্ঞানসন্মতভাৱে এইখন ফাৰ্ম তৈয়াৰ কৰিছিলে। তেওঁ কেইবাশ গাহৰি ইয়াতে পালন কৰে আৰু সেই ক্ষেত্ৰতে আৰু তেওঁ ইতিমধ্যে আমি পূৰ্বতেও তেওঁৰ ওপৰত আমি প্ৰতিবেদন দাখিল কৰিছো। তেওঁ এগৰাকী নাম জ্বলা খেতিয়ক বুলি ক'লেও ভুল কোৱা নহয়। এই সময়ছোৱাত তেওঁ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে, যিহেতু এতিয়া গাহৰি মাংস বজাৰত বেন কৰি দিয়া হৈছে আৰু এই ক্ষেত্ৰত যিহেতু এটা সোয়াইন ফিভাৰ অহাৰ কথা ইতিমধ্যে সদৰি কৰিছে। কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা হৈছে বা এইকেইদিন গাহৰি পোহপাল দিওঁতে সমস্যাৰ সন্মুখীন হোৱা হৈছে? আচলতে সমস্যাটো হৈছে কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সময়ত মানে এনেকুৱা হৈছে, আমাৰ এতিয়াতো আমি অৰ্থনৈতিকভাৱে একেবাৰে পিছ পৰি গৈছো। আমাৰ যিখিনি আৰু ইয়াৰ লগতে সময় দুপৰৰ শিৰোনামৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।